এয়া মোৰ লগত বৰ্তা আছে। বৰ্তাই মানে যেতিয়া মানে আপোনাৰ হেৰিখিনি কওক, মানে আয়োজনখিনি কেনেকৈ কৰিলে, কি কথা? আমাৰ সৌভাগ্যৰ দিন আজি। সেই দিনটোতে আমি বগীদৌল যুৱ সমাজৰ তৰফৰ পৰা আমি সঁহাৰি পাই আমাৰ বগীদৌল ভৰালী গাঁও নামঘৰতে আমি খোল আৰু গায়ন বায়ন দুয়োভাগৰে আমি এখন কৰ্মশালা 25 দিনীয়াকৈ আজিৰ পৰা আৰম্ভ কৰি লৈছোঁ। সেইকাৰণে যিসকল ইচ্ছুক আছে তেওঁলোকে আজিৰ পৰা 5 দিনলৈকে আমি সময় দিছোঁ, তেওঁলোকে জড়িত হ'ব পাৰে। আৰু ভাবিছোঁ ভৱিষ্যতৰ কাৰণে এই আমাৰ যিটো আধ্যাত্মিক চিন্তাধাৰা, এই চিন্তাধাৰাটো এই আমাৰ আজি প্ৰক্ৰিয়াৰ পৰা কিছু উন্নত হ'ব। ইয়াকে ক'লোঁ। আৰু মোৰ মানে ভাইটি হ'ব, নামটো জ্ঞান বৰ্তা। হয়, আজি মানে আমাৰ উদ্দেশ্যটো হৈছে যে চমকে প্ৰকাশ চমকে হ'ব মানে আমাৰ মেইন উদ্দেশ্যটো হৈছে এই সৰু ল'ৰাখিনিক অলপ আগবঢ়াই নিয়াটো। আমাৰ বগীদৌল একতা যুৱ সমাজে এইটোৱে চেষ্টা কৰি আছে যে আমাৰ এই সৰু কণ ল'ৰা ছোৱালীয়ে আগবাঢ়ি যাওক, বা এই গৰম বন্ধ যোনটো স্কুলৰ গৰম বন্ধ হৈছে, তাতে আমি মনত ভাবিলোঁ যে আজি খোলৰ কৰ্মশালা বা গায়ন বায়নৰ কৰ্মশালা আমি দিম বুলি। তাতে আমি আমি কথা পাতিলোঁ আমাৰ বৰ্তাৰ লগত। তেওঁ ক'লে যে হ'ব, আমি ভৰালী গাঁও নামঘৰতে পাতিম, তাতে সৰুলাখিনিও শিকক। শিকি মেলি তেহেঁতক আমি এখন ভাওনা পাতিম, মানে 26 তাৰিখে 25 দিন গায়ন বায়ন শেষ কৰাৰ পিছত আমি ভাওনা এখন পাতিম। 26 তাৰিখে বজাৰ কৰোঁ। তাতে এই ল'ৰাখিনিয়ে যোনবোৰে শিকিছে তাত আমি তেওঁলোকক গায়ন বায়নৰ তাতে মানে তেওঁলোক কৰিব। ধন্যবাদ। আৰু তোমাৰ নামটো কৈ দিয়া। মোৰ নাম অংকুজয় বৰঠাকুৰ। মই ক'লেই চব কথা। আমি ভাবিলোঁ যে গৰম বন্ধৰ মাহটো ল'ৰা ছোৱালী ঘৰতে থকাতকৈ আহক, ইয়াতে গায়ন বায়ন শিকক, আৰু আমাৰ যিটো শংকৰ মাধৱদেৱে যি কলা কৃষ্টি উলিয়াই থৈ গৈছে সেইটো আৰু আগবাঢ়ি যাওক, আৰু এটা ভাল দল ওলাওক, যে তেতিয়া আমাৰ গাঁৱৰে এটা নাম হ'ব। সেইবাবে আমি এনেকৈ হাতত লৈ কামখিনি আগবাঢ়ি গৈ আছোঁ। ধন্যবাদ। আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো 1 তাৰিখৰ পৰা, আজি 1 তাৰিখৰ পৰা যিহেতু গৰম বন্ধত মানে গোটেই মাহটো দিছে, 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে নহয় জানো? হয়। 25 তাৰিখলৈকে কৰ্মশালা, আৰু যিখিনিয়ে মানে আপোনালোকৰ খবৰ পোৱা নাই এই ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, যিমানখিনি পাৰে সিমানখিনি আগবঢ়াই লৈ যাব। আৰু যিখিনি শিকে আজিৰ পৰা সহযোগ কৰিব, ছাপোৰ্ট কৰিব, আগবঢ়াই লৈ যাওক। মই মানে চেনেলটোৰ জৰিয়তে সিমানে।